বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাত্ৰ 5 মিনিট সময়তে প্ৰস্তুত কৰিব পৰা মৌচাক পিঠা। মৌচাক পিঠাৰ কাৰণে মই আধা কাপ বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু অকণমান বেকিং পাউডাৰ। আপুনি ধৰক হাতটোৱে এনেকৈ মুঠি মাৰিলে যিমানকণ বেকিং পাউডাৰ আহিব, আঙুলি দুটাৰ মাজত সিমানকণমান বেকিং পাউডাৰ ল'লেই হ'ব। আহকচোন চাওঁ মই কিদৰে পেষ্টটো প্ৰস্তুত কৰিছোঁ। মই প্ৰথমতে পিঠাগুড়িখিনি এটা বাতিত লৈ ল'লোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু বেকিং পাউডাৰখিনিও দি দিলোঁ। ভালদৰে মিক্স হয়, অলপ অলপকৈ পানী এড কৰি যাম মই। পিঠাগুড়িটো গুলোতে বেছি টানো হ'ব নালাগে, পানী পিঠাৰ সমান পনীয়াও হ'ব নালাগে। চাই থাকিব মই কেনেদৰে অলপ অলপকৈ পানী এড কৰি যাম এতিয়া। তাৰপিছত পিঠাগুড়িখিনি মোৰ গোল খাই হৈ গৈছে। খুব বেছি পাতলো হোৱা নাই আৰু পিঠাৰ সমান আমি মালপোৱা পিঠা বনাওঁতে যিমান ডাঠ কৰোঁ সিমান ডাঠ কৰিব নালাগে, একদম পাতল কৰিব লাগে। একেবাৰে পানীও নহয়, আপুনি দেখিছেই নহয় ধৰক। হৈ গ'ল। এতিয়া মই এখন পেনত এইখিনি ভাজি যাম। এখন পেনত মই অকণমান তেল গৰম কৰি লৈছোঁ, বেছি তেলো দিয়া নাই। এই পিঠাবিধত বেছি তেল নালাগে, এনেকৈ অকণমান তেল। মোৰ কেৰাহীখন প্ৰায় গৰম হৈছে। এতিয়া মই পিঠাকেইটা এটা এটাকৈ দি যাম। আপোনাৰ পেনখনত যেটা পিঠা ধৰে এনেকৈ দি যাব পাৰিব। এয়া চাওক, মই 4টা পিঠা একেলগে পেনখনত দি দিছোঁ। এতিয়া লকডাউনৰ সময় চলি আছে, আবেলি সময়ত ঘৰত সকলোৱে নিমখীয়া কিবা এটা খাবলৈ মন কৰে। এনেকৈ মই ঘৰতেই পিঠাগুড়ি খুন্দি লৈছোঁ। মই আজি বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ, আপোনালোকে যিকোনো চাউলৰ পিঠাগুড়িয়ে ল'ব পাৰে। এনেকৈ অকণমান নিমখ দি আপুনি তেল অকণমান গৰম, পিঠাগুড়ি হ'বলৈ বেছি সময় নালাগে, মাত্ৰ 5 মিনিট সময়ৰ প্ৰয়োজন হয়। এনেকৈ মই বৰা চাউলৰ লৈছোঁ। বৰা চাউল ল'লে পিঠাবিধ বেছি টেষ্টি হয়। আপোনালোকে ভাত খোৱা চাউলৰো ল'ব পাৰে, যিকোনো চাউলৰে ল'ব পাৰে। এতিয়া আপুনি পিঠাকেইখনলৈ মন কৰকচোন, দেখিবলৈ কি সুন্দৰ হৈছে, একদম চেপত দিয়াৰ নিচিনা হৈছে। এনেকৈ সন্ধিয়াৰ সময়ত মাত্ৰ 5 মিনিট সময়ত বনাই খাব পাৰিব। একদম বিস্কুটৰ নিচিনা হৈছে, মচমচীয়া হয় পিঠাটো। এইটো বনাবলৈ বেছি পিঠাগুড়িৰো প্ৰয়োজন নহয়, মাত্ৰ এমুঠি পিঠাগুড়ি হয়। এনেকৈ এমুঠি পিঠাগুড়িতে কেইবাখনো পিঠা প্ৰস্তুত হৈ যায়। দেখিবলৈ মচমচীয়া হয় আৰু ভিতৰৰ পৰা একদম কোমল। সকলোৱে খাই বৰ সোৱাদ পায়। এয়া চাওক, মোৰ পিঠাকেইখন প্ৰস্তুত হৈ গৈছে। দেখিবলৈ কি সুন্দৰ হৈছে, একদম মৌচাকৰ নিচিনা হৈছে। আপুনি অতিথি আপ্যায়নো কৰিব পাৰিব। এনেদৰে সৰু সৰু ল'ৰা ছোৱালীক বনাই দিলে খাবলৈও অতি ভাল পাব। অতি কম সময়তে, মাত্ৰ 5 মিনিট সময়তে এই পিঠা প্ৰস্তুত কৰিব পাৰি। আৰু ইয়াত পিঠাগুড়িও বেছি নালাগে, মাত্ৰ এমুঠিমান পিঠাগুড়ি হ'লেই এই পিঠাবিধ প্ৰস্তুত হৈ যায়। আপোনালোকেও এনেকৈ এদিন বনাই খাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।